পশ্চিম অসমৰ কেইবাখনো জিলা এতিয়া বানৰ কবলত ককবকাইছে বানাক্ৰান্তৰ ৰাইজ। হয়, মই বৰ্তমান উপস্থিত আছোঁ পশ্চিম অসমৰ বঙাইগাঁও জিলাৰ আৰু ধুবুৰী জিলাৰ সীমান্তৱৰ্তী এলেকাত মাজেৰগা গাঁও পঞ্চায়তৰ অন্তৰ্গত ঝাউপুৰা দ্বিতীয় খণ্ড গাঁৱত। আৰু ঝাউপুৰা দ্বিতীয় খণ্ড গাঁৱত মোৰ সহযোগীয়ে দেখুৱাইছে যে এতিয়া বানৰ কবলত শ পৰিয়াল। কেৱল বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা নাই, বাৰণী পাৰণীয়ে উঠাই লৈ গৈছে ঘৰ বাৰী আদি কৰি পশুধন। এওঁলোকে এতিয়া উপায়ন্তৰ হৈ জীৱন এনেদৰে তেওঁলোকে অতিবাহিত কৰিবলগীয়া হৈছে। মোৰ সহযোগীয়ে দেখুৱাইছে যে বানপানীত তেওঁলোকে খোৱা লোৱা খাদ্যখিনিয়ে তেওঁলোকে খুব কষ্ট হৈছে ৰান্ধি খাবলৈ, যাৰ কাৰণে উপায়ন্তৰ হৈ তেওঁলোকে কলগছৰ ভূৰ বনাই এই ভূৰত তেওঁলোকে ৰন্ধা বঢ়া কাম সম্পূৰ্ণ কৰিছে। ইয়াৰ মোৰ সহযোগীয়ে দেখুৱাইছে যে এনেদৰে কলগছৰ ভূৰৰ ওপৰত তেওঁলোকে ৰন্ধা বঢ়া কাম সম্পূৰ্ণ কৰি তেওঁলোকে খাবলগীয়া হৈছে। আজিলৈ কোনো ধৰণৰ জনপ্ৰতিনিধি এইসকল লোকৰ খবৰ নল'লে। কি বিধায়ক প্ৰদীপ চৰকাৰে হওক, নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন হওক, কাৰণ এয়া ছিজনগ্ৰাম সমষ্টি আৰু ছিজনগ্ৰাম সমষ্টিৰ কেৱল এই ঝাউপুৰা দ্বিতীয় খণ্ডতেই নহয়, চৰ ঘূৰ্ণিমাৰিকে আদি কৰি খেলুৱাপাৰা চুটিৰমুখ বিস্তীৰ্ণ অঞ্চল এতিয়া প্লাবিত হৈ পৰিছে, বানৰ কবলত পৰিছে। মোৰ সহযোগীয়ে সামগ্ৰিক দৃশ্য দেখুৱাইছে, যিমান দূৰলৈকে দেখিব কেৱল পানী আৰু পানী, আৰু পানীৰ এই বানপানীৰ এই তাণ্ডৱ চলিছে এইসমূহ অঞ্চলত। বিশেষকৈ যিহেতু চম্পাৱতী আৰু ব্ৰহ্মপুত্ৰ দুয়োটা নদীয়ে ইয়াত প্ৰভাৱ পেলাইছে। ব্ৰহ্মপুত্ৰৰ বাৰণী পানীও সোমাইছে, আকৌ চম্পাৱতী পানীও এইসমূহ গাঁওসমূহত সোমাইছে, যাৰ কাৰণে এতিয়া ঘৰ বাৰী এৰি তেওঁলোকে নিৰাপদ ঠাইলৈ কিছুমানে আশ্ৰয় লৈছে। আমাৰ সহযোগী দেখিছে এটা গৃহ য'ত এজন ঘৰৰ পৰিয়ালৰ লোক নাই, কাৰণ তেওঁলোকে নিৰাপদ ঠাই বিচাৰি হয়তো অইন ঠাইলৈ গৈছে, এনেদৰে ঘৰ বাৰীসমূহ পেলাই থৈ গৈছে। কিছুমানে নিজৰ ঘৰৰ পশুধনখিনি ৰক্ষাৰ বাবে তেওঁলোকে হয়তো যাব পৰা নাই, যাৰ কাৰণে এনেদৰে ভূৰাত তেওঁলোকে কলগছৰ ভূৰ সাজি ৰন্ধা বঢ়া কৰি খাই তেওঁলোকে জীয়াই আছে। মই দাদা আপোনাৰ ওচৰত আহিছোঁ, আজি কেইদিন ধৰি এনেধৰণৰ আপোনালোকে জীয়াই আছে? 3-4 দিন হ'ল। 3-4 দিন হ'ল। কোনো এজন জনপ্ৰতিনিধি আহিছেনে আপোনালোকৰ? নাই অহা নাই। চৰকাৰ প্ৰশাসনৰ পৰা কিবা সুবিধা পাইছে? কোনো পোৱা নাই। আজি সেই মাত্ৰ 4 কেজি 5 কেজি মতন গুড়া পাইছোঁ। 4 দিনৰ পিছত 4 দিন 4-5 কেজি ছাগল বাছৰে গুড়া পাইছোঁ আৰু কি। মানুহৰ খাদ্যৰ কোনো পোৱা নাই? কোনো পোৱা নাই। এনেদৰে আবদ্ধ হৈ আছে। কিমান পৰিয়াল হ'ব এই ঝাউপুৰা দ্বিতীয় খণ্ডত? এইখিনিত বহুত গিলা ঘৰ আছে, বহুত গিলা ঘৰ। এইখিনি পথ আছিল আচলতে? আছিল। এইটো পথ, কিন্তু পানী হোৱাৰ কাৰণে এতিয়া গেল, পুৰা পথটা গেল, ৰাস্তা গেল। কি চৰকাৰলৈ কি অনুৰোধ জনাব? আমাৰ এরকম বিপদ সরকার কোনো দেখা নাই, কোনো কষ্ট আমার যা বিপদ হৈ আছে, আমি কেনেকৈ আছোঁ আমিহে জানো। হ্যাঁ, ৰাস্তাঘাট কোনো নাই, সব গেল নদীত। কোনো খাবলৈ কোনো খাদ্য সামগ্ৰী দিয়া নাই? বঙাইগাঁও জিলাৰ ছিজনগ্ৰাম সমষ্টিৰ এয়া এক বাস্তৱ দুখ লগা ছবি। আজিলৈকে জিলা প্ৰশাসনৰ ফালৰ পৰা এইসমূহ ধুবুৰী আৰু বঙাইগাঁও জিলাৰ সীমান্ত এৰিয়াত আজিলৈকে এওঁলোকে খবৰ ল'বলৈ আহৰি নহ'ল, কি প্ৰশাসনৰ কি জনপ্ৰতিনিধিৰ। এইসকল লোকে এনেদৰে এতিয়া পানীৰ সৈতে সহবাস কৰিবলগীয়া হৈছে। এয়া আমি আপোনালোকৰ শহীদুল চৰকাৰৰ জৰিয়তে পৰিৱেশ দেখুৱালোঁ। চাপৰৰ বান পৰিস্থিতিৰ এয়া শেহতীয়া ভিজুৱেলছ আপোনালোকে দেখিবলৈ পাৰে।